আসসালামু আলাইকুম এভৰিৱান মই মাহিনীৰ মাহিনী মোবাইলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে আজি আমি এয়া অকণমান বাহিৰলৈ ওলাই গৈছোঁ পিকনিকলৈ আৰু আপোনালোকক অকণমান দেখাম ক'ত গৈছোঁ তাৰপিছত কি খালোঁ আশা কৰিছোঁ ভিডিঅ'টো মোৰ আপোনালোকে শেষলৈকে চাব বস্তু বনিছে কমলা টেঙা বাকলি আৰু ইয়াত চাউল এয়া চাউল কমলা টেঙা বাকলি দুটা বস্তু ফেচ পেক হৈ গ'ল এইটো হাতে ভৰিয়ে সানিলে একদম ছাল হিলিলিয়া হ'ব ন খাটা ভাল হ'ব পথাৰত আৰু ভাল হ'ব আজি পিকনিকৰ আগত চবেই ষ্টাইল কৰি ল'ব এইটো এবাতি হৈছিলে ফেচ পেক এইখিনি এতিয়া আমি তিনিজনীয়ে সানিবলৈ আমাৰ এয়া হৈ যাব অকণমান এচামুচ হ'লেই হ'ল আচলতে আৰু এইখিনি ফ্ৰিজত ভৰাই থৈ দিম আৰু এইখিনি প্ৰায় 20 দিনমানলৈকে ভাল হৈ থাকিব ফ্ৰিজত সপ্তাহত দুবাৰ লগালেই হ'ল এইটো বস্তু বিৰাট এই মানে যিটো ঠাণ্ডা দিনৰ যিটো শুকান ভাৱ ড্ৰাইনেছটো আঁতৰিব তাৰপিছতে যিটো শুকুৱাৰ নিচিনা হৈ যায় নহয় ঠাণ্ডা দিনত ছালবিলাক হাতে ভৰিও সানিব পৰা যাব আমি ইমান ধুনীয়া হৈ যায় নহয় স্কিনখন একেবাৰে সহজ আৰু এটকা খৰচ নোহোৱাকৈ এইটো হোমমেড ফেচ পেক 26 তাৰিখটো কিবা পৰম্পৰা নিচিনা হৈ গ'ল সকলো মানে পিকনিকলৈ যায় মই কিন্তু বিয়াৰ পিছৰ পৰা কিন্তু পিকনিক এবাৰো তেনেকুৱা ভাত খাবলৈ যোৱা নাই এনেই যাওঁ চাবলৈ ভাত খোৱাকৈ যোৱা নাই এইবাৰ একদম ইহঁতে যাবলৈ বিচাৰিছে সেয়া যাম মানে একদম বনাই মেলি দিম ঘৰতে চব আৰু এয়া ডিম বইল হৈছে চব বনাই মেলি অকণ তাত গেছ লৈ যাম তাত অকল ভাতকেইটাহে বনাম ভাত আৰু পোলাও বনাম এইটো চালাড পেকিং হৈয়ে গ'ল আৰু এইটো দালিলাৰ হ'ল বনাই ল'লোঁ আৰু এয়া মাছ আৰু আছে লাহে লাহে বনাই এইটো চালাড হৈ গ'ল চব বস্তু গোটাই লওঁ আৰু গিলাচ চিলাচ লৈ যাম আৰু পোলাওৱে ভাতে আছে ন আৰু এখন ভাজি হ'ব ভাজিখন আছে এইকণ আকৌ পাৰৰ জোল বনাইছোঁ দেই এয়া পাৰৰ জোল হৈছে এয়া মানে এনেকৈ কুকাৰে লৈ যামগৈ আৰু অকল তাত গেছ লৈ যাম যিহেতু তাত অকল গৰম কৰিম বহি লোৱা ধুনীয়াকৈ চব বনাই মেলি ৰেডি কৰি লৈছোঁ তাত কৰ গছত চিপছ দেখিলা আহি পাই গ'লোহি জেগা এডোখৰ বিচাৰি বহি লওঁ বলা এইডোখৰতে ভাল হ'ব ঠিকে আছে দোকানৰ ওচৰত এইডোখৰহে ভাল জেগা এই মজা হ'ব চাহো হৈছে ইয়াতে ভাল হ'ব দিয়া আমি ইয়াতে তম্বু তৰো বনাই আছে আমি চব ৰেডি কৰি আহিছোঁ গাড়ীখন পাৰোঁ আচলতে আমি আগতে অহা নাই এনেকৈ ভাত খোৱাকৈ মানে এই আবেলি আহোঁ এনেই অকণমান চাওঁ কিন্তু এইবাৰহে আহিছোঁ ইহঁতি আহিব লাগে একদম মানে আকৌ ৰুজকৈ লাগিছে এইবাৰ মানে পিকনিক খাবই আৰু জ্বলাহতে খাব আৰু সেইকাৰণে আহিছোঁ আৰু ঘৰতে আমি সম্পূৰ্ণ বনাই আনিলোঁ আমাৰ আহা যিহেতু অকণমান দেৰি হৈ গ'ল সেইকাৰণে গেছ চেছ আনিব লগা নহ'ল আৰু বস্তুবিলাক গৰমেই হৈ আছে সেইকাৰণে গেছ ভাড়া নগ'লোঁ আৰু চাহ অকণ বনোৱা হ'লে ভালেই আছিল চব বনাই আনিছোঁ মানুহবিলাকে ওপৰতো উঠিছে টাইম পাছ কৰি আছোঁ বাদাম খাই চাওঁ বেটা যে আহিছে ঠিকে আছে দিয়া ভালে আছে আছোঁ ভাল লাগে তোমাৰ ভিডিঅ' চব চাওঁ যেন বৰ ভাল লাগে চব চাই ন হয় ক'ত খাইছে পিকনিক এতিয়া এয়া তোমাকৰ লগৰ ওচৰতে ভাত পানী বনাই আছে লগ পোৱা নাই বাৰু আপোনাৰ আগতে ফিজিকেলি লগ কৰা নাই এনে মোবাইলতে আৰু দেখোঁ মোবাইলতে চিনাকি হ'ল ঠিকে আমাৰ মানে একেখন গাঁৱতে ন পানী খেতি মোৰ ৰাঙলত বিয়া হৈছোঁ ৰাঙলত বিয়া হৈছে ন হয় এয়া এগৰাকী মোৰ ছাবস্ক্ৰাইবাৰে হয় আগতে চিনি নাপাওঁ আজিহে দেখিলোঁ মই আৰু এয়া হৈছে আমাৰ
গাঁৱৰে ইক্ৰামৰ পেহীয়েক হয়। এইবাৰ আহি গ'ল পকৰি। এইবুলি জ্বলা বেছি নাখাবা নেকি? বেয়া নাপাব নি? ইমান ধুনীয়া বনাইছে পকৰি ন? এইবিলাক বেছি খাই থাকিলে ভাত খাব নোৱাৰিবা আৰু। পুৰা নাচিছে। দাদা ইমান আমি এনেকৈ খাই আছোঁ সদায়। অঁ দিলোঁ বস্তুখিনি উলিয়াই কৰি লওকচোন, ল'ৰা ছোৱালীকেইটা আছে। এই চাহ কিনাতে বহা হ'ব ল'ব। মোক পোলাও দিয়া। দেখক আমি পোলাও মোক পোলাও দিয়ে দিওঁ। কিনাত বহিল মোৰ ছোৱালী কিমান কল লৈ লৈ এইটো এই মই নিজে নলওঁ দে মোক দি দে। নাই ধোৱা একেবাৰে মুকলি আকাশৰ তলত আমাৰ পৰিয়ালটোৱে একেলগে এসাঁজ খালোঁ। সঁচাকৈ ভাল লাগে। ভাত খোৱা হৈ গ'ল। ভাত খাই এতিয়া এয়া পানী পুৰি খোৱাত লাগিছে বেছি। ইমান ভাল পায় গোটেইকেইটা তিনিওটাই খাইছে। টিম পুৰা বহি লৈছে। ভাত খালেনে? ভাল কৰিলে আৰু আকৌ এবাৰ কৰা। এনেকৈ দিয়া আকৌ এনেকৈ অঁ কৰা। আমি য'ত পিকনিক খাইছিলোঁ তাত সিমান বেছি ভিৰ হোৱা নাই, কিন্তু ইফাললৈ মানে মিহিৰবাৰী বুলি কয়, তাত বহুত বেছি ভিৰ হৈছে বোলে। আমি কিন্তু তালৈ যাবলৈ নহ'ল, কাৰণ বতৰটো অকণ বেয়া হৈ আহিল। আমি এখন মিঠা পান খালোঁ আৰু ঘৰলৈ উভতিলোঁ। আৰু এইখিনিতে মই আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। ললিপপ খাই খাই